ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তুলা ৰাশি জাতক জাতিকাসকলে অসমীয়া নৱবৰ্ষটো কিদৰে পাৰ হ'ব, বহাগৰ পৰা চ'তলৈকে কি ধৰণৰ ইতিবাচক ফল দেখিব, বিশেষকৈ ইংৰাজী ২৬ আৰু ২৭ বৰ্ষ অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো তুলা ৰাশিৰ লোকসকলৰ কি ধৰণে পাৰ হ'ব, কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব, কোনখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। অসমীয়া নৱবৰ্ষটো সকলোৰে শুভ হোৱা কামনা কৰি বিশেষকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ ২০২৬ আৰু ২৭ বৰ্ষৰ এই সময়খিনিত আপোনালোকৰ বছৰেকীয়া ৰাশিফল অনুসৰি অসমীয়া এই নৱবৰ্ষটো আপোনালোকৰ কূটনৈতিক যি দক্ষতা আৰু আপোনালোকৰ ভাৰসাম্যই বিশেষকৈ আপোনালোকৰ ডাঙৰ জয় কঢ়িয়াই আনিব বুলি কৈছে। এই বছৰ গ্ৰহৰ অৱস্থানে আপোনালোকক অনুকূল কৰিছে, বিশেষকৈ আপোনালোকৰ দশম স্থানত কৰ্মস্থান বৃহস্পতি উচ্চ স্থান, যিয়ে আপোনালোকৰ কেৰিয়াৰত এক নতুন দিশ দিব বুলি কৈছে। এই বছৰটোত আপোনালোকৰ এই বছৰটোত শনি আপোনালোকৰ শত্ৰুক জয় কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু দীৰ্ঘদিনীয়া ৰোগৰ পৰা কিছু লোকে উপশম পাব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই গোটেই বছৰটোত ২০২৬ আৰু ২৭ বৰ্ষ বা অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি বহাগৰ পৰা চ'তলৈকে এই সময়খিনি তুলা ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ বহু পৰিমাণে নিৰ্ভৰ কৰিব আপোনালোকৰ অনুশাসনৰ ওপৰত। ষষ্ঠ স্থানত শনিৰ ট্ৰেনজিটে বিশেষকৈ আপোনালোকৰ ৰোগন্ত বুলি গণ্য কৰা হৈছে, অৰ্থাৎ ই ৰোগ ধ্বংস কৰে। শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য আমাৰ সাধাৰণতে দুই প্ৰকাৰৰ বুলি কোৱা হৈছে, বিশেষকৈ আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কথা। প্ৰথমতে আহিছোঁ শাৰীৰিক স্বাস্থ্য। শনিৰ অৱস্থানে আপোনালোকৰ দীৰ্ঘদিনীয়া ৰোগৰ পৰা এই বছৰটো সকাহ দিব। যদি আপুনি দীৰ্ঘদিনীয়া কোনো ৰোগত ভুগি আহিছে বা আপোনালোকৰ ভুগি আছে, তেন্তে এই বছৰটোত আপুনি সঠিক চিকিৎসা বিচাৰি পাব বুলি কৈছে। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল হ'ব, কিন্তু দশম স্থানত বৃহস্পতিৰ অৱস্থানে মাজে মাজে কৰ্মৰ চাপৰ বাবে কঁকালৰ বিষ, কামৰ চাপৰ বাবে কঁকালৰ বিষ, ডিঙিত জঠৰতা, ক্লান্তি অনুভৱ কৰিব পাৰে। বিশেষকৈ এই বছৰত বিশেষকৈ মধ্যভাগৰ পৰা খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক, কাৰণ পেটৰ লগত জড়িত সমস্যাৰ বৃদ্ধি পাব পাৰে, বেছিকৈ বাঢ়িব পাৰে বুলি কৈছে। মানসিক স্বাস্থ্য ৰাহুৰ পঞ্চম স্থানত স্থাপন কৰিলে কেতিয়াবা আপোনালোকৰ মনটো অস্থিৰ হৈ পৰিব পাৰে। আপুনি হয়তো ভৱিষ্যতৰ কথা অতিমাত্ৰা চিন্তা কৰিব এই বছৰটো বুলি কৈছে। শুক্ৰৰ প্ৰভাৱে আপোনালোকৰ শিল্প আৰু সংগীতৰ ফালে লৈ যাব, যিয়ে আপোনালোকৰ মানসিক চাপ কমোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ২০২৬ আৰু ২৭ বৰ্ষৰ তুলা ৰাশি লোকসকলৰ বাবে আপোনালোকৰ জীৱনৰ অন্যতম সফল বছৰ হ'ব পাৰে। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে কৈছে যে শুভ দেখা পোৱা গৈছে। বৃহস্পতি আপোনালোকৰ কেৰিয়াৰৰ বাবে বিশেষকৈ বহুত বেছি ভাল হ'ব বুলি কৈছে। বিশেষকৈ নতুন চাকৰি, যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে বা কিবা এটা জব কৰি আছে, কিছু সলনি কৰিব বিচাৰিছে, তেন্তে আপোনালোকে এই বছৰটো শেষৰ ধৰ সময়খিনি উৎকৃষ্ট হ'ব বুলি কৈছে। আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু দক্ষতা কাৰ্যালয় বা কৰ্মক্ষেত্ৰত উদাহৰণ হিচাপে উল্লেখ কৰা হ'ব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে শনি সপ্তম স্থান বিশেষকৈ পোৱাটোৱে ইংগিত দিছে যে আপুনি শ্বৰ্টকাট এৰাই চলিব লাগে। ব্যৱসায়ীসকলে যিকোনো লেনদেন কৰোঁতে, যিকোনো সিদ্ধান্ত লওঁতে স্বচ্ছতা বজাই ৰাখিব লাগে আৰু শ্বৰ্টকাট এৰাই চলিব লাগে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত বিশেষকৈ সকলো হিচাপ নিকাচৰ পৰা কৰি সকলো ভালকৈ ৰাখিব লাগে। লোহাৰৰ তেল, যন্ত্ৰপাতি আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত যিখিনি ব্যৱসায় আছে, ব্যৱসায়সমূহে শক্তিশালী লাভৰ সৃষ্টি কৰিছে। তুলা ৰাশি লোকসকলৰ সৌন্দৰ্য আৰু বিলাসিকতাৰ বাবে খৰচ বৃদ্ধি হ'ব বুলি কৈছে। খৰচ কৰি ভাল পাব। ২০২৬-২৭ বৰ্ষৰ এই সময়খিনিত বিশেষকৈ আয় বৃদ্ধি হ'ব যদিও আপোনালোকৰ খৰচ পৰিচালনা কৰাটো অতি প্ৰয়োজনীয় হ'ব বুলি কৈছে। গতিকে মনত ৰাখিব লাগিব ২০২৬ আৰু ২৭ বৰ্ষ বা অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটোত তুলা ৰাশি লোকসকলৰ বাবে আয়ৰ দৃষ্টিকোণৰ পৰা কেতুক একাদশ স্থানত স্থান দিয়াৰ বুজাইছে যে আপুনি আশা কৰাতকৈ অধিক ধন লাভ কৰাৰ সম্ভাৱনা আছে। এই ধন কোনো পুৰণি বিনিয়োগ বা পূৰ্বপুৰুষৰ সম্পত্তি বা কোনো গোপন প্ৰকল্পৰ দ্বাৰা আহিব পাৰে বুলি কৈছে। বিনিয়োগৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব, সম্পত্তি আৰু ৰিয়েল ইষ্টেটত বিনিয়োগৰ বাবে এই বছৰটো উত্তম হ'ব বুলি কৈছে, যাৰ ফলত আপোনালোকৰ বেংকৰ বেংক বেলেঞ্চ আপোনালোকৰ ক্ৰমাগতভাৱে বৃদ্ধি পাব। খৰচ বিলাসী সামগ্ৰী কিনাৰ বাবে, দামী বস্তু কিনাৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে। বাহন কিনাৰ বাবে খৰচ হ'ব পাৰে বা ঘৰখনৰ সংস্কাৰ, ঘৰখনৰ মেৰামতিৰ বাবে খৰচ হ'ব পাৰে। বেছিকৈ এই বছৰটোত আপুনি ধন খৰচ কৰিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বা পৰিয়ালৰ ৰাশিফল অনুসৰি ২০২৬ আৰু ২৭ বৰ্ষৰ এই সময়খিনিত অসমীয়া নৱবৰ্ষটো বিশেষকৈ পাৰিবাৰিক জীৱন অতি সজীৱ হৈ উঠিব। ঘৰুৱাৰ পৰিৱেশটো বিশেষকৈ আপোনালোকৰ বৃহস্পতি আশীৰ্বাদৰ ফলত ঘৰখনত শান্তিপূৰ্ণ আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই বছৰটোত পিতৃ মাতৃৰ লগত আপোনালোকৰ সম্পৰ্ক খুব মজবুত হ'ব, ষ্ট্ৰং হ'ব বুলি কৈছে। একে সময়তে ৰাহুৰ পঞ্চম স্থানত থকাৰ বাবে আপোনালোকৰ সন্তানৰ শিক্ষা আৰু আচৰণৰ প্ৰতি কিছু চিন্তা হ'ব পাৰে। তেওঁলোক বিশেষকৈ আপোনালোকৰ সহানুভূতি আৰু পথ প্ৰদৰ্শনৰ প্ৰয়োজন হ'ব। তেওঁলোকৰ বিশেষকৈ
কিছু সহায় প্ৰয়োজন হ'ব, গতিকে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। সামাজিক ক্ষেত্ৰত তুলা ৰাশি লোকসকলৰ বাবে সামাজিক বৃত্তটো সম্প্ৰসাৰিত হ'ব। এই বছৰটোত আপুনি কোনো ডাঙৰ সামাজিক সংগঠন বা ক্লাবৰ মুৰব্বী হ'ব পাৰে বুলি কৈছে। অনুকূল ফলাফল দেখিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো কৈছে যে আপোনালোকৰ শুক্ৰ আপোনালোকৰ বাবে প্ৰেম আপোনালোকৰ জীৱনৰ ভেটি হ'ব। 2026 আৰু 27 বৰ্ষৰ প্ৰেম জীৱন হয়তো আপোনালোকৰ কিছু ক্ষেত্ৰত ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন অনুভৱ কৰিব। অবিবাহিতসকলৰ বাবে কৈছে যে এই বছৰটোত অভাৱনীয় প্ৰেমৰ সম্পৰ্ক হ'ব পাৰে। আপোনালোকৰ প্ৰকৃতিৰ সম্পূৰ্ণ বিপৰীত হোৱাৰ বিশেষকৈ কৈছে যে এজনৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব পাৰে বুলি কৈছে। বৈবাহিক জীৱনটো বৃহস্পতি গুৰু আৰু শুক্ৰৰ প্ৰাপ্তিকৰণে আপোনালোকৰ বৈবাহিক জীৱনৰ প্ৰেম বৃদ্ধি কৰিব, বুজাবুজি বৃদ্ধি পাব, স্বামী স্ত্ৰীৰ মাজত আণ্ডাৰষ্টেণ্ডিং বাঢ়িব। আপোনালোকৰ জীৱনসংগী আপোনালোকৰ কেৰিয়াৰত সহায় কৰিব। বছৰৰ মাজভাগত আপুনি ৰোমান্টিক ভ্ৰমণ বা ধৰ্মীয় তীৰ্থযাত্ৰাত নামিব পাৰে বুলি কৈছে। সাৱধান হ'ব লাগিব, ৰাহুৱে কেতিয়াবা আপোনালোকৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰাব পাৰে। আপোনালোকৰ সংগী কিন্তু সন্দেহ কৰাটো এৰক আৰু স্বচ্ছ যোগাযোগ বজাই ৰাখক বুলি কৈছে, নহ'লে বৈবাহিক জীৱনত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। 2026 আৰু 27 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটোত আপোনালোকৰ বা অসমীয়া নৱবৰ্ষটো আপোনালোকৰ এই বছৰটো পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ সময়। এইবাৰ নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত একোৱে বাধা দিব নোৱাৰে। গতিকে নিজৰ লক্ষ্য বা নিজৰ যি টাৰ্গেটত যদি কাম কৰে তুলা ৰাশি জাতক জাতিকাসকলে এই বছৰটোত নিশ্চয়কৈ আপোনালোকে একো বাধা নোহোৱাকৈ আগবাঢ়িব পাৰিব বুলি কৈছে। আৰম্ভণিটো ভ্ৰমণৰ পৰা হ'ব। প্ৰথম ত্ৰৈমাসিকত বিশেষকৈ বহুত ভ্ৰমণৰ আশা কৰা হৈছে। 2026-27 বৰ্ষৰ এই সময়খিনি ৰাশিফল অনুসৰি এই বছৰে আপোনালোকৰ প্ৰেম জীৱনৰ স্থিৰতা আৰু শিক্ষণ দুয়োটাই কঢ়িয়াই আনিছে। অসমীয়া নৱবৰ্ষটোত আপোনালোকৰ পুৰণি সম্পৰ্কৰ সমস্যাৰ শেষ হ'ব, বছৰত সমাধান হ'ব বুলি কৈছে। এই বছৰটোত আপোনালোকৰ জীৱনসংগীৰ সৈতে নতুন অভিজ্ঞতা শ্বেয়াৰ কৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত উষ্ণতা বা বুজাবুজি বাঢ়িব বুলি কৈছে। কাৰোবাক যদি প্ৰতিশ্ৰুতি দিব লগা হয় এই বছৰটো চিন্তা চৰ্চা কৰিহে আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে। কাৰোবাক প্ৰতিশ্ৰুতি দিওঁতে বহুত বেছি সাৱধান হ'ব লাগিব, চিন্তা চৰ্চা কৰক বুলি কৈছে, যাতে পিছত আক্ষেপ নকৰে। গতিকে মনত ৰাখিব লাগিব। এই বছৰটোত হঠাৎ আৰ্থিক লাভৰ সম্ভৱৰ। এই বছৰটোত কৰ্মক্ষেত্ৰত পৰিকল্পনাৰ ৰূপায়ণৰ কথা, নতুন চুক্তি, চাকৰি, ব্যৱসায়িক অংশীদাৰিত্বৰ বাবে এই সময়খিনি অনুকূল। বিশেষকৈ অসমীয়া নৱবৰ্ষটো বৈদেশিক পৰিক্ৰমাৰো লাভৰ ইংগিত দেখা পোৱা গৈছে। এতিয়া আপুনি হঠাৎ আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে, কিন্তু আইনী জটিলতাৰ পৰা এই বছৰটোত সাৱধান হওক। বহিৰাজ্যৰ ব্যৱসায় বা আমদানি ৰপ্তানিৰ প্ৰকল্পত যথেষ্ট সফলতা লাভ কৰিব পাৰে। বিশেষকৈ এই বৰ্ষটোত ভৱিষ্যতবাণী কৰা হৈছে যে এই বছৰটো আপুনি বহুত নতুন শিক্ষা লাভ কৰিব, যি আপোনালোকক ভৱিষ্যতে কিছুমান প্ৰত্যাহ্বানমূলক সময়ত নিগেটিভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। ঘৰ, দোকান বা আন সম্পত্তি কিনাৰ আপোনালোকৰ যি সপোন, যি ড্ৰিমছ আপোনালোকৰ বাস্তৱায়িত হ'ব বুলি কৈছে। ঋণ ল'ব লগা হ'লে আপোনালোকৰ সপোনবোৰ পূৰণৰ বাবে যথেষ্ট বাজেট থাকিব। এই বছৰটোত বিদেশ ভ্ৰমণ বা অন্যান্য ঠাই ভ্ৰমণো আপোনালোকৰ সম্ভৱ বুলি কৈছে। যাত্ৰা বহুত হ'ব এই বছৰটোত। তুলা ৰাশি লোকসকলৰ বাবে এই বছৰটো কৈছে যে শৈক্ষিক সফলতাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। বহিৰাজ্য বা অন্য ঠাইত অধ্যয়ন কৰাৰ ছাত্ৰ ছাত্ৰীসকলে এই সময়ত বিশেষভাৱে ভাল হ'ব। ধৰ্মীয় পৰ্যটনে কঢ়িয়াই আনিব পাৰে মনৰ শান্তি। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এই বছৰটো আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে এই বছৰটো শেষৰ ফাললৈ অলপ সজাগ হ'ব লাগিব। কান্ধৰ বিষ, স্নায়ু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি কৰাৰ জীৱনশৈলীৰ যি পৰিৱৰ্তন উপকাৰী বুলি প্ৰমাণিত হ'ব। বন্ধু বান্ধৱীৰ পৰা আপোনালোকে সমৰ্থন লাভ কৰিব, কিন্তু যোগাযোগৰ অভ্যাস এৰক, ইয়াৰ ফলত গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিকোনো কামত খৰখেদা কৰিব নালাগে। অবিৰত অগ্ৰগতি, আপোনালোকৰ পৰিপক্কতা আৰু ভাৰসাম্য বছৰ বুলি কৈছে এই বছৰটো। অসমীয়া নৱবৰ্ষটোৱে বিশেষকৈ তাৎক্ষণিক ফলাফলৰ প্ৰতিশ্ৰুতি নিদিয়ে, যদিও ই ধৈৰ্য আৰু সুপৰিকল্পিত চেষ্টা আৰু শান্ত সিদ্ধান্ত গ্ৰহণৰ পুৰস্কাৰ দিয়ে বুলি কৈছে। গতিকে মনত ৰাখিব, ধৈৰ্য ধৰি কাম কৰিব কৈছে। এই বছৰটো আপোনালোকৰ ক্ৰমাগতভাৱে আপোনালোকৰ কেৰিয়াৰ আৰু সম্পৰ্ক বিত্তীয় ক্ষেত্ৰত স্থিতিশীলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। আনকি যোৱা বহুকেইটা মাহৰ আগতে যি ধৰণৰ সমস্যাৰ ফেচ কৰিছিল, কিছুমান সেই সমস্যাবোৰ গুৰুত্ব সহকাৰে আপোনালোকে সমাধান কৰিব পাৰিব। আপোনালোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ স্পষ্ট কৰাটো গুৰুত্বপূৰ্ণ হ'ব যে এই ৰাশিফলটো এটা সাধাৰণ নিৰ্দেশনাহে। প্ৰতিজন ব্যক্তিৰ প্ৰকৃত জীৱনত নিৰ্ভৰ কৰে তেওঁলোকৰ জন্মৰ তাৰিখ, গ্ৰহণৰ অৱস্থান, অন্তদশ কৰ্মৰ ওপৰত। এইকাৰণে বহুতে নিখুঁত আৰু ব্যক্তিগত নিৰ্দেশনাৰ বাবে ভাল পৰামৰ্শ লোৱাটো পচন্দ কৰে। মনত ৰাখিব, গোটেই বছৰটো তুলা ৰাশি লোকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ কেৰিয়াৰৰ যি ধাৰাবাহিকভাৱে ইতিবাচক হৈ থাকিব। প্ৰথম অৱস্থাত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু এই পৰিস্থিতিয়ে আপোনাক এটা শক্তিশালী পেছাদাৰী পৰিচয় গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰিব, অধিক স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। মূল কেৰিয়াৰ আৰ্হিসমূহৰ ভিতৰত বিশেষকৈ যেনে কৈছে যে প্ৰথম ত্ৰৈমাসিকৰ সময়ছোৱাত বিশেষকৈ আপোনালোকৰ বহাগৰ পৰা
শাওনলৈকে বিশেষকৈ বৃদ্ধি পাব বুলি কৈছে খৰচ, কামৰ বোজাও বাঢ়িব। বছৰৰ মাজভাগত পদোন্নতি বা ভূমিকা সম্প্ৰসাৰণৰ সম্ভাৱনা প্ৰবল। আপোনালোকৰ নেতৃত্বৰ দক্ষতা পৰীক্ষা কৰা হ'ব এই বছৰটো, বিশেষকৈ মানুহ আৰু সিদ্ধান্তৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সলনি পৰিকল্পনা কৰাসকলে এই বছৰটোৰ দ্বিতীয়াৰ্ধত উন্নত সুযোগ পাব, স্পষ্ট বিকল্প পোৱা যাব। ব্যৱসায় আৰু ঔদ্যোগিকৰণৰ ক্ষেত্ৰত কৈছে যে পৰিকল্পিত আৰু পদ্ধতিগত কামৰ বাবে অনুকূল। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ বাবে বা খৰখেদাকৈ সম্প্ৰসাৰণ কৰাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে মনত ৰাখিব। অংশীদাৰিত্ব সম্পৰ্কৰ ক্ষেত্ৰত স্বচ্ছতা অতিকৈ প্ৰয়োজনীয়, কিয়নো লেহেমীয়া আৰু সুপৰিকল্পিত প্ৰচেষ্টাই সৰ্বোত্তম ফলাফল দিব। সামগ্ৰিকভাৱে এই বছৰটোত অলপ লেহেমীয়া কিন্তু নিৰ্ভৰযোগ্য পেছাদাৰী বৃদ্ধি বছৰ বুলি কৈছে। বৈবাহিক জীৱনত আপোনালোকৰ বিশ্বাস আৰু যোগ্যতা ক্ৰমাগতভাৱে উন্নত হ'ব। এই বছৰ শেষৰ ফাললৈ আপোনালোকৰ পৰিয়াল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব পাৰে, যাৰ ফলত পাৰস্পৰিক বুজাবুজিৰ প্ৰয়োজন হ'ব। আৱেগিক ভাৰসাম্য, দীৰ্ঘম্যাদী কম বিপদজনক বিনিয়োগৰ বাবে এই বছৰটো ভাল বছৰ। মনত ৰাখিব, ডাঙৰ আৰ্থিক সিদ্ধান্ত খৰখেদাকৈ লোৱাটো উচিত নহয়। ঋণ, কৰ, ৰিজাল্ট, বিত্তীয় নথিপত্ৰৰ স্বচ্ছতাৰ প্ৰতি প্ৰয়োজনীয়। বছৰৰ শেষৰ দৰলৈ বিশেষকৈ আপোনালোকৰ সঞ্চয় বৃদ্ধি এক ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে আপোনালোকৰ এই বছৰটোত বহুত বেছি শুভ হ'বলৈ গৈছে। পৰিকল্পনা বিত্তীয় ক্ষেত্ৰতো অনুকূল ফলাফল দেখিব বুলি কৈছে। পৰিকল্পনা বিত্তীয় ব্যৱস্থা সুস্থিৰ কৰিছে। অনুশাসনে আপোনালোকক কৈছে যে স্বাস্থ্য নিয়ন্ত্ৰণত ৰাখিব। এই বছৰটো শান্ত প্ৰতিফলন আৰু সুপৰিকল্পিত কাৰ্যক পুৰস্কৃত কৰা হ'ব বুলি কৈছে। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসমীয়া নৱবৰ্ষটো সকলোৰে শুভ হওক, সকলোৰে আহি থকা দিনবোৰ ভালদৰে পাৰ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।